নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে নিশ্চয় ভালে আছে। মোৰো ভাল। মই আজি আপোনালোকক কচু তৰকাৰী এখন কেনেকৈ বনাম তাকে দেখাবলৈ লৈছোঁ। মই লৈছোঁ এইখিনি কচু, 4টা বিলাহী আৰু এইখিনি অলপ মচুৰ দাইল, এয়া মান ধনিয়া কয় আমাৰ ফালে, এইখিনি জলকীয়া, এয়া পিঁয়াজ, আদা, নহৰু আৰু জালুক। মই এইখিনি লৈয়ে কচু তৰকাৰী এখন বনাবলৈ লৈছোঁ। আপোনালোকে নিশ্চয় ভাল পাব বুলি ভাবিছোঁ, আৰু যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব, আৰু নতুন নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ আৰু আপোনালোকৰ পৰা উদ্দীপনা পাম বুলি আশা ৰাখিলোঁ। মই এতিয়া কুকাৰত কচু, দাইল আৰু বিলাহীখিনি দি দিলোঁ আৰু অলপ পানী দিলোঁ। তাৰপিছত অলপ নিমখ দিলোঁ, আৰু এতিয়া মই 3টা বা 4টা চিটি মাৰি কচু, বিলাহী আৰু দালিখিনি সিজাই ল'ম। মই 5টা চিটি মাৰিবলৈ দিছোঁ। মই তৰকাৰীখিনি ইয়াত মাছ হোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন, কিন্তু মোৰ মাছ নাই কাৰণে মই মচুৰ দাইলৰ লগতে বনালোঁ। আৰু শেষত দি দিছোঁ এয়া ধনিয়া। অলপ সময় এনেকৈ গেছৰ ওপৰতে ৰাখি থ'ম, অলপ উতলিবলৈ দিছোঁ। এয়া মোৰ আজি কচু তৰকাৰী হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে লাইক আৰু কমেণ্ট কৰি জনাবচোন, আৰু যদি ভাল পালে ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব, আৰু নতুন নতুন ভিডিঅ' দি যাবলৈ মই আপোনালোকৰ পৰা উৎসাহ উদ্দীপনা পাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবচোন। আজি আমাৰ দুপৰীয়া সাজত আছিল কচু আৰু মচুৰ দাইল তৰকাৰী, আলু আৰু চয়াবিন ভাজি, আৰু এইফালে এয়া গাজৰ আৰু বিলাহী চাটনি। বাই বাই।